নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকললৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ পুনৰ মই আহিছোঁ। আপোনালোক নিশ্চয় সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে থকাটোকে বিচাৰোঁ। আজি আমাৰ কেন্দ্ৰত এটা আদৰণি অনুষ্ঠান আছিল, তাকে ভিডিঅ'টো কৰি থলোঁ আপোনালোকক দেখুৱাম বুলি। আপোনালোকে চাব, কমেণ্ট কৰিব আৰু কিবা যদি দুখ হৈছে মাৰ্জনা কৰিব। এতিয়া চোৱা, এয়া আছে অঞ্জনা কৰ্মকাৰ দেই। এই নামটো কি ক'লো? আজি অঞ্জনাই মানে স্কুললৈ আহি আছিলে, কেন্দ্ৰলৈ আহি আছিলে, কিন্তু আমি যে আদৰণি অনুষ্ঠানটো পতা নাছিলোঁ, আজি সেইকাৰণে মাকে সকলো বস্তু যোগাৰ কৰি আনিছে, আদৰণি অনুষ্ঠানটো পাতিছে দেই। গতিকে নমস্কাৰ দি দিয়া, তোমালোকে হাত তালি বজাই দিয়া। আমাৰ স্কুললৈ সদায় আহিব এতিয়া, তোমালোকে মিলি জুলি থাকিবা হয়নে? সকলোৱে মৰম কৰিবা দেই। এইগৰাকী হৈছে অঞ্জনাৰ মাক আৰু এইফালে আমাৰ শিশুসকল বাহিৰতো বহি আছে। শিশুসকল আজি বহুত ফূৰ্তি, যিহেতু তেওঁলোকক খুৱাবলৈ আজি কিবা কিবি আনিছে যে, বুট, মগু, মিঠাই, গুৱা পাণ। আজি এই আদৰণি অনুষ্ঠান হয়নে? আজি সদায় স্কুল আহিব লাগিব দেই। চিনাকি পৰ্ব শেষ হোৱাৰ পিছত এয়া শিশুসকলক খাবলৈ দিয়া হৈছে বুট, মগু, বুনিয়া ভুজিয়া। ইফালে বাৰাণ্ডাতে তেওঁলোকক বহাই দিয়া হৈছে। এই আদৰণি অনুষ্ঠানে শিশুসকলৰ মাজত সামাজিক বিকাশ আনে, লগতে সিহঁতি আত্মসন্তুষ্টিৰে খায়, গতিকে ই শৰীৰৰ কাৰণেও বহুত ভাল। তহঁতক প্ৰমাণ কৰি থৈ দিছোঁ, নহ'লে কাইলৈ নাই খোৱা বুলি ক'বি। ইহঁতক নাই দিয়া হয়, সিহঁতক দিয়াই নাই। আজিলৈ সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।